to the another episode of Just Dance Northeast. আৰু আমাৰ আজিৰ এপিসোডত আমি আপোনালোকৰ আগলৈ আগবঢ়াম আমাৰ জুনিয়ৰ কন্টেস্টেন্ট সকলক আৰু আমাৰ জাজেছ সিটত আছে আমাৰ প্ৰথম জাজ অখিম গগৈ দ্বিতীয় জাজ জলি বৰা আৰু তৃতীয় জাজ জিত খান আৰু আমাৰ প্ৰথম প্ৰতিযোগী হ'ল ডৰথি সিনহা ফ্ৰম বঙাইগাঁও Yes, sir. তুমি মানুহজনী যিমান কিউট তোমাৰ ডান্স এক্সপ্ৰেছন কিউট মোৰ ভাল লাগিল তো মই ডাইৰেক্ট মাৰ্কলৈ যাওঁ 30 ভেৰি সুইট পাৰফৰ্মেন্স এক্সপ্ৰেছন খুব কিউট হৈছে আৰু ডান্সো খুব ভাল কৰিছা মাৰ্কছ দিওঁ 40 Thank you, ma'am. ডান্স খুব ধুনীয়া হৈছে আৰু তুমি কিউট লাগিছে কিয় জানা তোমাৰ বেনু দুডালৰ কাৰণে বেছি মৰম লাগিছে এগাল আছে নেকি মই কিন্তু সমকবা দুডালে দেখা পাইছোঁ বেনু এগাল আছে দেখোন যিয়ে কি নহওক মই তোমাক নম্বৰ দিছোঁ 30 এতিয়া আমাৰ নেক্সট কন্টেস্টেন্ট আহিব ভাৰ্গৱ দাস ফ্ৰম গুৱাহাটী ভাল লাগিছে মই তোমাক নম্বৰ দিছোঁ 30 তোমাৰ এটিটিউড ডান্সত খুব সুন্দৰ যিটো এটিটিউড লৈ তুমি নাচিছা মই তোমাক মাৰ্কছ দিম 30 ভাৰ্গৱ তোমাৰ এই ডান্সটো কৰিগ্ৰাফ কোনে কৰিছে মুন স্যার হা মুন রাভা মুন ৰাভা অ'কে খুব ধুনীয়া বিশেষকৈ মোৰ ভাল লগা দিশটো মই এটাই কওঁ তোমাক চেন্নাই মই যাওঁতে তাৰাৰাক বিহুতে আহিবা তাৰাৰাক এই বস্তুবিলাক তুমি ইমান ধুনীয়াকৈ খুটি নাটি ইমান ধুনীয়াকৈ কৰিছা মোৰ বিৰাট বেছি ভাল লাগিছে লগতে তোমাৰ এক্সপ্ৰেছন মই খুব বেছি ভাল পালোঁ তোমাৰ পাৰফৰ্মেঞ্চ মই তোমাক মাৰ্ক দিম 40 Our next contestant is Rishabh Tripathi from Tejpur.
अरे ई का बेस्तन बजा रहे हो अपना वाला बजाओ For extra brutality, try adding a beat down section. आप जो कॉन्सेप्ट लेके आए थे पहले स्टेज पे, वो कॉन्सेप्ट कहाँ पर गया, क्या हुआ, कोई पता नहीं। और एक साथ में आप 3-4 ट्रैक लगाया, कोई इसका ड्यूरेशन भी ठीक नहीं था। ऐसा लग रहा था कि एक के ऊपर एक चल रहा था, ऐसा लग रहा था जाम कर रहा था। और लास्ट में तो जो एसएमएस ट्रैक आप डाला वो तो एकदम देखने का लायक ही नहीं था। ठीक है, अगले बार आने से जरा इसको ध्यान में रखते हुए आइए। Thank you, sir. मैं आपको मार्क्स दूंगा 10। So hope for the best and my marks is 10. स्टार्टिंग से लेके एंड तक मुझे कुछ समझ में नहीं आया। क्या कॉन्सेप्ट था, तुम हैट लेके कुछ करने वाले थे ना, लेकिन मुझे कुछ समझ में नहीं आया। तो मैं भी तुम्हें मार्क देता हूँ ओनली 10 मार्क्स। थैंक यू। মেমক ক'লা, মেমক ভাল লাগিছে। চ' আমাৰ দুজন জাজে অকণ মনটো বেয়া লাগিছে ন, তুমি তেওঁলোকৰ বিষয়ে কিবা ক'ব লাগিছিলে? কিবা বেলেগ পিছত দি দিম অঁ, কিবা বেলেগ পিছত দিবা? কি দিবা? এনে কিবা ভাবি থৈছা নেকি, কিবা দিম, কি দিম? নাই
তন্ময় ফাৰ্ষ্ট অফ অল থেংক ইউ আৰু খুব ধুনীয়া নাচিছা বিশেষকৈ তোমাৰ এক্সপ্ৰেশ্যনবিলাক মোৰ খুব ভাল লাগিছে মানে ডাঙৰ ল'ৰা এজনৰ ফিলিং এইটো তুমি সৰু ল'ৰা কোন ক্লাছত পঢ়া থ্ৰী ক্লাছ থ্ৰীত যিটো তুমি এক্সপ্ৰেশ্যন দিছা এজনী ছোৱালীক লৈ যিটো গান তুমি এক্সপ্ৰেশ্যন দিছা সেইখিনি খুব ধুনীয়া হৈছে আৰু মাজে Thank মাজে you, ma'am. দুটামান ষ্টেপ আছে মানে ব্ৰিলিয়েণ্ট সেইকেইটা ষ্টেপ মোৰ খুব ভাল লাগিছে তোমাক মই কিমান মাৰ্কছ দিওঁ ফুল মাৰ্কছ ফুল Full মাৰ্কছ ফুল দিছে সেইকাৰণে ফুল মাৰ্কছ এইবাৰৰ কাৰণে মই তোমাক 40 দিম থেংক ইউ 40 মেম marks. ঠিক আছে এবাৰ যদি 50 দি দিওঁ তুমি নেক্সট টাইম আকৌ বুকে এটা লৈ আহিবা তেতিয়া কি দিম মই হয়নে ঠিক আছে অল দ্য বেষ্ট থেংক ইউ মেম 40 marks, not bad. অসীম ছাৰ থিয় হওঁ নেকি অ'কে অকল এক্সপ্ৰেশ্যনৰ কাৰণে মই তোমাক থিয় হৈ দিছোঁ খুব ধুনীয়া এক্সপ্ৰেশ্যন থেংক ইউ ছাৰ চোৱা এনেকৈ যে চুই এবাৰ দিছিলা দেখুৱাচোন এই বঢ়িয়া তামাম ফালি দিছা তুমি বিৰাট ধুনীয়া লাগিছে এক্সপ্ৰেশ্যন আৰু টেটুকেইটা মোৰ ভাল লাগিছে মোকো বনাবাচোন ইয়াত দেই তুমি ক'ত বনাইছা টেটুকেইটা মোক ক'বা আৰু বিশেষ একো নকওঁ খুব ধুনীয়া এক্সপ্ৰেশ্যন ডান্স ধুনীয়া তথাপি মোক একো নিদিয়াৰ কাৰণে মই ফুল মাৰ্কছ নিদিলোঁ মই দিম তোমাক 40 চৰি ছাৰ অ'কে থেংক ইউ 40 marks. জিত ছাৰ তোমাৰ ডান্স এক্সপ্ৰেশ্যন মই ভাবোঁ এতিয়াই তুমি যিটো এক্সপ্ৰেশ্যন দিছা আৰু ডাঙৰ হ'লে বা কি বা হ'ব ভোট জলকীয়া চিনি পোৱা ভোট জলকীয়া এতিয়া তুমি ভোট জলকীয়া হৈ আছা আৰু ডাঙৰ হ'লে বা কি বা হ'বা ফিৰিঙা হ'বা নেকি ঠিক আছে মই তোমাক নম্বৰ দিছোঁ 40 থেংক ইউ ছাৰ আমাৰ নেক্সট প্ৰতিযোগী হ'ল মৰমী চৌধুৰী ফ্ৰম গুৱাহাটী You wanna start a party, throw your hands up. All the fly females make noise. And if you wanna move your body, throw your hands up. All the fresh B-boys make noise. All my ugly females, be quiet. All my broke mother, be quiet. All my party people, let's start a riot. Make noise, make noise. নাচটো মোৰ খুব বেছি এটা ভাল নালাগিল কিছুমান বিট তুমি বিটতে নাচিছা অফ বিট যোৱা বুলি কোৱা নাই কিছুমান বিটৰ টেম্প'টো হাই তুমি একেটা বস্তুতে নাচি আছা 1 2 3 4 5 6 7 8 একেটা হেৰিতে নাচি আছা কিন্তু এইটো গানত 1 2 3 4 এটা ঠাক এটা যায় সেই ফ'ৰ্থ যিটো লাউড বডি লেংগুৱেজৰ যিটো লাউডনেছ লাগে সেই লাউডনেছটো পোৱা নাই তাৰ উপৰিও এণ্ডিংটো ৱৰ্ষ্ট আছিলে কি কৰিলা তুমি বুজিয়ে নাপালোঁ এণ্ডিংটো ক্লাছিকেল কিয় সোমোৱাই দিলা তাকো তালতে পৰা নাই চ' ফৰ দেট অলপমান মাৰ্কছটো কমাই দিবলৈ মন নাযায় যদিও দিব লাগিব মই দিম 20 মোক এনেকুৱা লাগিছে যে তুমি গানতকৈ বেছি জঁপিয়াই থকা যেন লাগিছে ঠিক আছে সেইকাৰণে তুমি বুজি পোৱাকৈ যিটো ট্ৰেক তোমাক ভাল লাগে তেনেকুৱা গান চিলেকশ্যন কৰিবা আৰু তাতে নাচিবা মই তোমাক মাৰ্কছ দিছোঁ 20 গোটেইখিনি কথা মেম এণ্ড ছাৰে ক'লে মই অকল এটাই কথা কওঁ এই বস্তুবিলাক টাক টাক এটা বিট নপৰিলে তোমাৰ সেইটো তোমাৰ ভুল নহয় তোমাক যিজনে শিকাইছে তেখেতৰ ভুল যোনে কৰিগ্ৰাফ কৰিছে তোমাৰ ডান্সটো তাককৈ এটা বিট নপৰিলে যিটো মই বাৰে প্ৰতি বিচাৰিছোঁ এবাৰ হ'লেও পেলোৱা তুমি নেপেলালা চ' মই তোমাক মাৰ্ক দিম And our next contestant is Hagor Borua from Guwahati. থেংক ইউ বাট টাক 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 এইকেইটা বিটৰ পিছত তোমাৰ বেলেঞ্চ গৈছে হয় হয় অ'কে তই প্ৰেক্টিছ কম কৰিছা বেছি কিমান বেছি বহুত বহুত বেছি কৰিছা অ'কে তেনেহ'লে তোমাক মই মাৰ্ক দিম 30 সাগৰ তোমাৰ কিছুমান এক্সপ্ৰেশ্যন খুব মৰম লাগিছে বিশেষ একো নকওঁ ইয়াতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ চাবলৈ ইচ্ছা কৰিম যদি তুমি নেক্সট ৰাউণ্ডলৈ উত্তীৰ্ণ হোৱা তোমাক মই দিছোঁ 30 মই 40 মান দিম বুলি ভাবিছিলোঁ ছাৰ আৰু মেডামে যি দিছে মই তাকে দিছোঁ 30 Our next contestant is Jibon Jyoti Sharma from Nagaon. And here comes Jibon Jyoti Sharma. হাতে গদা ধৰি হনো
গমন কৰিলে অসুখ বন পায়া হনুমাওক দেখিলে সীতাক প্ৰণামী হনু আঙুঠি দেখাইলে স্বামীৰ আঙুঠি দেখি হনু কচি নিলে এইটো আঙুঠি লোৱা সীতা দেৱী এইটো আঙুঠি লোৱা এইটো আঙুঠি লোৱা সীতা দেৱী এইটো আঙুঠি লোৱা জনকৰ জীয়াৰী দশৰথৰ বোৱাৰী জনকৰ জীয়াৰী দশৰথৰ বোৱাৰী যোৱা নে নোযোৱা কোৱা সীতা দেৱী এইটো আঙুঠি লোৱা পলাই নেযাওঁ মই হে হনুমান হে হনুমান পলাই নেযাওঁ মই এইটো কাক কৈ আছে হনুমানৰ বিষয়ে কৈ আছে অ'কে তো তুমি লিপ চিং কৰিব নালাগিছিলে গাব নালাগিছিলে হনুমান হাতে গদা লৈয়া হনুমানে হাতত গদা লৈ তাৰমানে সীতাৰ ওচৰলৈ গৈছিল গতিকে যদি তুমি নিজে গাই আছা কোনে দেখাই আছে সেইটো খুব ভুল কনচেপ্ট এটা গতিকে গোটেই টোটেল কনচেপ্টটো তুমি লিপছ দি পেলাই গোটেই ভুল কৰিলা গতিকে তোমাক মই মাৰ্কছ দিম 20 জিত ছাৰ দেৰি নকৰোঁ ডাইৰেক্ট মাৰ্কছ দিছোঁ তোমাক 20 মোৰ মাৰ্কছ মই দিম 20 আমাৰ নেক্সট প্ৰতিযোগী হ'ল অংকিত ভৰালী ফ্ৰম নগাঁও তোমাৰ ডান্স খুবেই ভাল লাগিছে কিন্তু মোক এনেকুৱা লাগিছে যেন ষ্টেপৰ কমি আছে অকণমান যেন কেইটামান ষ্টেপ মানে ৰিপিট হৈ আছে বস্তুবিলাক মই তোমাক মাৰ্কছ দিছোঁ 20 এইখন যিহেতু জাজ ডান্সৰ মেগা অডিশ্যন ৰাউণ্ড এনেকুৱা ডান্সৰ আশা মই নকৰোঁ তাৰমানে অ'কে তো মই তোমাক দিম 10 মাৰ্কছ মই বিশেষ একো নকওঁ ইয়াতকৈ আৰু ভাল কৰিবা যদিহে নেক্সট ৰাউণ্ডলৈ উত্তীৰ্ণ হোৱা আৰু যদি নোহোৱাও বেলেগ শ্ব' কম্পিটিশ্যন আহি থাকে জইন কৰি থাকিবা আৰু বেছি ভালকৈ প্ৰেক্টিছ কৰিবা ঠিক আছে 20 মাৰ্কছ
যি নহওক কনচেপ্টটো মই ক্লিন নহ'লোঁ গতিকে যেতিয়াই তুমি এটা ডান্স কৰা খুব ধুনীয়া কনচেপ্ট এটা লৈ আনিবা গানটো খুব ধুনীয়া মাৰ্ক দিবলৈ মন আছিল কিন্তু মই নোৱাৰিলোঁ কনচেপ্টটোৰ কাৰণে তো মই তোমাক দিম 20 মাৰ্কছ থেংক ইউ বা গানটো ৰোমেণ্টিক গান বা তুমি তাৰ মাজত কিবা এটা ভৰাব চেষ্টা কৰিছা কিন্তু সেইটো ফুটি ওলোৱা নাই ঠিক আছে তথাপিতো বেয়া নাচা নাই তুমি সেইকাৰণে মই দিম তোমাক 30 Thank you, ma'am. 30 marks from Jolly ma'am. Jeet sir. তুমি ভাল নাচিছা কাৰণে মই তোমাক দিছোঁ 30 Now our next contestant is Jukta Barman from Bongaigaon. তোমাৰ এক্সপ্ৰেছনছবিলাক খুব ব্ৰাইট খুব ভাল লাগিছে খুব ধুনীয়াকৈ চেষ্টা কৰিছা এইটো কি ষ্টাইল জানানে তুমি যিটো ডান্স ফৰ্ম কৰিছা Contemporary style. ভেৰি গুড আচ্ছা তোমাক মই মাৰ্কছ দিওঁ বিশেষ একো নকওঁ ইয়াতকৈ ভালকৈ নাচিবানে আৰু নেক্সট ৰাউণ্ড যদি যোৱা নাচিবা খুব ধুনীয়া হৈছে মই দিম তোমাক 40 Thank you, ma'am. 40. Okim sir. তোমাক দেখি পেলাই মোৰ জলি মেমলৈ মনত পৰিছে আগতে জলি মেমো এনেকুৱা পেটলি মেটলি মোটো মোটো খুব ধুনীয়া ধুনীয়া এক্সপ্ৰেশ্যন দি পেলাই নাচে আৰু প্ৰাইজকেইটা তাই লৈ যায় আমি নাপাওঁৱে কেতিয়াও তাই এক্সপ্ৰেশ্যনতে লৈ যায় প্ৰাইজকেইটা আৰু তোমাৰ এক্সপ্ৰেশ্যন খুব ধুনীয়া ব্ৰাইট আৰু মৰম লগাকৈ কামবিলাক কৰিছা মোৰ ভাল লাগিছে আৰু মই তোমাক দিম 30 মাৰ্কছ Thank you, sir. 30. কিন্তু তুমি তোমাৰ এক্সপ্ৰেশ্যন ইমানে ব্ৰাইট ইমানে ভাল আমি বেলেগ বস্তু একো চোৱাই নাই এক্সপ্ৰেশ্যনটোৰ ওপৰতে আমি একদম গলি গৈছোঁ একদম এতিয়া মই তোমাক নম্বৰ দিছোঁ 40 এতিয়া আমাৰ next contestant হ'ল Obhi Kolita from Tejpur. मैंने पैदल से जा रहा था उन्हें साइकिल से आ रही थी किया ड्रिंक ड्रिंक का इशारा मुझे बदनाम किया ना किया ड्रिंक ड्रिंक का इशारा मुझे
শিকাইছে तुम হা मीनाल सर है বিনয় ছাৰে मीनाल মৃণাল ছাৰে তোমাক মৃণাল ছাৰে শিকোৱাটো একেবাৰে বহুত ভুল হৈছে কি ভুল হৈছে মই কৈ দিছোঁ এটা হৈছে যে তোমাক এটা সীমা বান্ধি দিছে যে তুমি এইখিনিতে নাচখিনি শেষ কৰিবা ইমান ধুনীয়া এটা প্লেটফৰ্ম ইমান ধুনীয়া মঞ্চ এখন সেইখিনি ইউটিলাইজ কৰা নাই আৰু তাতোকৈ বেছি আৰু এটা ডাঙৰ ভুল হৈছে যে এক্সপ্ৰেশ্যন টোটেলি নীল একোৱেই নাই গানটোত ইমান স্কোপ আছে ইমান কৰিবলৈ বস্তু আছে তুমি একোৱেই কৰা নাই চ' বেয়া নাপাবা মই তোমাক 10 দিছোঁ এতিয়া তোমাক মই দিছোঁ ইমান মাৰ্কছ তোমাক মৰম লাগিছে সেইকাৰণে মই তোমাক দিছোঁ 20 मुझे यूं ही करके ख्वाबों से जुदा আৰু আমাৰ নেক্সট প্ৰতিযোগী হ'ল সুপ্ৰীতি দৈমাৰী ফ্ৰম ওদালগুৰি This beat right here মোৰ তোমাৰ পাৰফৰ্মেঞ্চটো ইমান এটা ভাল নালাগিল খুব ক্লামজি হৈছে গম পাইছানে অসমীয়া বুজি পাইছা খুব ক্লামজি হৈছে পাৰফৰ্মেঞ্চটো একো বস্তু ক্লিন হোৱা নাই প্ৰত্যেকটো ষ্টেপ আনক্লিন হৈছে আনটাইডি লাগিছে লগতে তুমি ৰিডমত নাচা নাই মাজে মাজে ৰিডমটো অফ হৈ গৈছে চ' মই তোমাৰ মাৰ্কছ দিম 10 তোমাৰ ডান্সতকৈ তাৰমানে তুমি গানত বেছি ইম্পৰ্টেঞ্চ দিয়া যেন লাগিছে মোক গানটো কেনেকুৱাকৈ ট্ৰেক বনাম এনেকুৱা ভাল হ'ব নেকি তেনেকুৱা ভাবাত তোমাৰ ট্ৰেকটো বেছি বেয়া হৈ গৈছে ক্লামজি হৈ গৈছে যাৰ কাৰণে তোমাৰ অফবিট হৈ গৈছে তুমি ডান্সবিলাক ভালকৈ ধৰিব পৰা নাই 1 2 3 4 একে 4 ষ্টেপটো ক্লিয়াৰ পোৱা নাই মই এইটো তোমাৰ ক'ত ভুল হৈছে তুমি তোমাৰ ছাৰৰ লগত আলোচনা কৰিবা ঠিক আছে মই তোমাক নম্বৰ দিছোঁ 10 10 মাৰ্কছ তোমাক ক'লে মেমে ছাৰে গোটেইখিনি কথা ক'লে গতিকে মই ডাইৰেক্ট মাৰ্কলৈ যাম মই দিম তোমাক 10 মাৰ্কছ আজি আমাৰ এই খণ্ডৰ শেষ প্ৰতিযোগী তন্ময় বৰুৱা ফ্ৰম টংলা এয়া তন্ময় বৰুৱা
তোমাৰ নাচটো চালোঁ আৰু তুমি বহুত চেষ্টাও কৰিছা আমাক বুজাবলৈ কিন্তু তাৰ মাজতে তুমি লিপছটো 3 নম্বৰ ট্ৰেকত পাহৰিয়ে গ'লা লিপছ ল'বলৈ একদম পাহৰি গ'লা আৰু এনেকুৱা লাগিছে যেন তোমাৰ গাত কিবা এটা গধুৰ বস্তু বান্ধি থৈছে তুমি কণ্ট্ৰল কৰিব পৰা নাই যেন তাক ষ্টেপটো কমপ্লিট কৰিব পৰা নাই তেনেকুৱা এটা অনুভৱ হৈছে আমাৰ ফিল হৈছে গম পাইছা যেন প্ৰতিটো ষ্টেপ আনকমপ্লিট হৈ আছে তোমাৰ 1 2 3 তে শেষ হৈ আছে 4 গৈ পোৱা নাই ঠিক আছে মই তোমাক মাৰ্কছ দিছোঁ এতিয়া 20 20 marks. তন্ময় য়েছ মেম মোৰ খুব বেছি ভাল নালাগিল তোমাৰ পাৰফৰ্মেঞ্চ ইয়াতে খালি এটা কথা কওঁ তুমি অহাৰ আগতে তোমাৰ নামটো শুনি অসীম ছাৰে মোক কৈ আছিল যে এই ল'ৰাটোৱে খুব ধুনীয়া নাচে খুব ধুনীয়া এক্সপ্ৰেশ্যন দিয়ে তাৰপিছত তুমি নাচি থাকোঁতে কিন্তু মই এতিয়া অসীম ছাৰক কৈছোঁ কি তই কোৱাৰ নিচিনা দেখোন নহ'লে তো বাকীখিনি কথা অসীম ছাৰে ক'ব কিন্তু মোৰ বৰ বিশেষ এটা ভাল নালাগিল সেইকাৰণে মই দিম তোমাক 20 কে মেম 20. অসীম ছাৰ তন্ময় য়েছ ছাৰ একো নাই বাৰু যিটো মই অডিশ্যন ৰাউণ্ডত তোমালোকক মই গৈছিলোঁ চিলেকশ্যন কৰিবলৈ সাংঘাতিক কিবা এটা পাইছিলোঁ আজি কি হ'ল মই গম নাপাওঁ বেছি একো নকওঁ এক্সপেক্টেশ্যন যাৰ পৰা কৰা যায় একো মানে মই পোৱা নাই ফল 20 again. তন্ময় Okay. ইটছ বেড লাক আজি তোমাৰ পাৰফৰ্মেঞ্চটো ইমান ইমপ্ৰেছ নকৰিলে ইমান ভাল নাপালে জাজেছে যেনেকৈ কৈছিলে অসীম ছাৰে অডিশ্যন ৰাউণ্ডত তুমি বহুত ভাল কৰিছিলা হ'ব মেম ইটছ অ'কে কোনো কথা নাই তুমি আকৌ নেক্সট আৰু প্ৰেক্টিছ কৰি গৈ থাকা আৰু নেক্সট যেতিয়া আহিব কম্পিটিশ্যন তুমি তাত ট্ৰাই কৰিবা ভালকৈ কৰিবা হয় নাই ডেফিনেটলি অ'কে থেংক ইউ এণ্ড হিয়াৰ উই কেম টু দ্য এণ্ড অফ আৱাৰ টুডেজ এপিছ'ড আমি আকৌ লগ পাম আমাৰ নেক্সট এপিছ'ড অফ জাষ্ট ডেন্স নৰ্থ ইষ্ট তেতিয়ালৈ চাই থাকিবলৈ নাপাহৰিব জাষ্ট ডেন্স একে সময়ত একে চেনেলত